মৰ্ণিং। আমাৰ দৰ্শিতাৰ আজি 6 মাহ 29 দিন হ'ল। সাৰ পাইছে, এতিয়া 7:30 হ'ল। মই উঠোঁ দেই বেটা, তুমি শুই থাকা অকণ। কি কৰি আছা? ৰ'বা, মোৰ কাম আধা হৈছে দেই, আৰু আধা কাম দেইতো। মই দৰ্শিতা বেটি কৈ দিয়াচোন, মা তুমি ইমান দেৰি গা ধুওঁতে তোমাৰ ইমান দেৰি লাগিলেনে? হয় নাই? মোৰ ভোক লাগিছিল, কৈ দিয়াচোন। মোৰ ভোক লাগিছিল, তুমি ইমান দেৰি কৰিলা গা ধুওঁতে। গা ধুলোঁ, মূৰ ধুলোঁ, কাপোৰ ধুলোঁ ন এটা। তুমি আইতাৰ লগত খেলি আছিলা ইমান দেৰি বেটা? আইতাৰ লগত খেলি আছিলা? আইতাৰ লগত খেলি আছিলা? ভোক লাগিছিলে? গা মূৰ ধুই আহিলোঁ, কিন্তু এতিয়া আকৌ এফালে যাবলৈ একেবাৰে মন নাই। মানে সদায় ওলাই গৈ থাকিলে অকণমান যাব মনো নাযায়, বেয়াও লাগে। আৰু গোটেইজনী ক্ষীণাই অৱস্থা নাই, কেনেকুৱা যেন হৈছোঁ নহয় দিনে দিনে। খেলি আছা? আমনি লাগিছে বহুতে খেলিলা দেই। মোৰ ৰ'বা, কাপোৰখিনি আৰু মেলি লওঁগৈ দেই, হ'ব? ৰ'বা, এইজনী আমাৰ ছোৱালীজনীয়ে খাৰু পাত খেলিবলৈ দিওঁতে পিন্ধি ল'লে, ভৰিটো এবাৰ পিন্ধি ল'লে, বেলেগ আৰু দেই। কোন এজনী আমাৰ দৰ্শিতা, আজি দৰ্শিতা কিমান দিন হ'ল? 6 মাহ 29 দিন হ'ল। অহা মাহত কি আছে তোমাৰ? মুখত ভাত দিয়া, হয়নে? অহা মাহত কি আছে তোমাৰ? মুখত ভাত দিয়া। কি খাবা? মাছ, মাংস আৰু কি খাবা? আৰু কি খাবা? কান্দো ন? গৰম কৈ দিয়াচোন, গৰম তৎপনা গৰম তৎপনা। দোকানত কিমান টাইপৰ এইবোৰ মৰ্টন আছে। ওপৰত এইবোৰ চানা আছে, বিভিন্ন টাইপৰ এইবোৰ ওপৰত এনেকৈ ওলমাই থৈছে, কিন্তু মোৰ একো খাই ভাল নালাগে। ইয়াতে কিমান মৰ্টন আছে, এইবোৰ কিমান আগতে যেতিয়া মানে কিনি খাইছিলোঁ ন, তেতিয়া মই মৰ্টন খাইছিলোঁ যে, যেতিয়া কিনিব লগা হৈছিল। কিন্তু এতিয়া আছেতো, এতিয়া মন নাযায় খাবলৈ, মনেই নাযায়। এনেই এটা বস্তু ভাল পাওঁ খাই, মাত্ৰ ইমানবোৰ বস্তু। এইটো হেৰি আছে যে, বাদাম দিয়া থাকে ন, 5 টকা লয়। এইটো খাই ভাল লাগে মই দোকানত আহিলে এইটোৱে খাওঁ। এতিয়া ইয়াৰে এটা খাম। দোকানী হয় আমনি লাগি গৈছে ন। আজি আমি কি বিকিলোঁ বেছিকৈ বেটা? আজি আমি বেছিকৈ বিকিলোঁ গুটকা ন। এটা গুটকা কেই প্ৰকাৰৰ কৈ দিয়াচোন। গুটকা আগতে কি আছিলে? আমি জানোতে সৰুতে অকল শিখৰ আছিলে ন। এতিয়া কিমান গুটকা নাম আহিলে, কে পি গ'ল্ড, চিগনেচাৰ, ৰজনীগন্ধা, হয় নাই? আৰু কি মুঠতে বহুত গুটকা আছে, হয় নাই এটা? হয় নাই? শিখৰে পাত্তাই নোপোৱা হৈ গৈছে আজিকালি নতুন নতুন গুটকাৰ আগত ন। আৰু গুটকা মছলাবোৰ আমাৰ দিওঁতে কৈ দিয়াচোন, গুটকাৰ জৰ্দাটো দিওঁতে আমাৰ কেতিয়াবা কি লাগি যায়? ভুল লাগি যায়, হয় নাই? ইমান বেলেগ বেলেগ কেপি, বেলেগ বেলেগ গুটকা ওলাইছে। আমি হ'লে এইবোৰ নাখাওঁ ন, হয় নাই? আমনি লাগি গৈছে। দেউতা কেতিয়া আহিব দোকানলৈ, হয় নাই? ফ্লিপকাৰ্টৰ আৰু এটা বস্তু আহিছে আজি। আহিলে আমি কি কৰিম? যজ্ঞ কৰিম। গা ধুমগৈ দেই এতিয়া। গা ধুমগৈ দেই আমি। গৰম পানী হ'ল, গা ধুম আমি বাথৰুমত গা ধুম ন এতিয়া। আমি বাথৰুমত গা ধুম। বাথৰুম আহিছোঁ গা ধুবলৈ, নহয় দা? আমি বাথৰুমত গা ধুম দেই বাথৰুমত গা ধুম।
ডিথিমছফৰ্ট। এইটো ডক্টৰে আজিকালি প্ৰেছক্ৰাইব কৰে, মেডিকেলতে কৰিছে। এইটো মানে এমাহৰ জন্মৰ পৰা একেবাৰে এবছৰলৈ খুৱাব দিছে। মই এনে 5 ml কৈ খুৱাই আছোঁ, কিন্তু সেইদিনা ইউটিউবৰ এটা ভিডিঅ'ত চালোঁ 1 ml কৈহে খুৱাব লাগে। কোনটো কথা সঁচা মই নাজানো, কিন্তু মই সেইটো কাৰণে এতিয়া ভিডিঅ'টো চোৱাৰ পিছত মই নিৰ্দিষ্ট পৰিমাণৰ নোখুৱাওৱেই। মানে কেতিয়াবা 1 ml, কেতিয়াবা 2 ml, কেতিয়াবা 3 ml, কেতিয়াবা 4 ml এনেকৈ খুৱাই দিওঁ। এইটো বেছিকৈ ৰাতি খোৱালে ভাল। মই যেতিয়া সময় পাওঁ তেতিয়াই খুৱাই দিওঁ। এইটো খুৱাওঁতে মই দিগদাৰ পাইছিলোঁ, তাই মানে মুখেদি উলিয়াই দিয়ে। মই যিমানে মুখখন ধৰি লওঁ, যেনেকৈ নাৰ্ছবিলাকে বেজি দিবলৈ গ'লে যেনেকৈ দৰৱ খুৱাই, মই তেনেকৈ খোৱা নাই, উলিয়াই দিয়ে। তাৰপৰা লাষ্টত কেনেকৈ খোৱালে ভাল হ'ব, কেনেকৈ খোৱালে তাই খাব, তাৰপিছত টিপছটো গম পালোঁ আৰু এতিয়া মই তেনেকৈয়ে খুৱাওঁ। মই দেখুৱাইছোঁ তেনেকৈ খোৱালে সিহঁতে অকণো উলিয়াই নিদিয়ে, উলিয়াবলৈ চান্সে নাপায়। মই তেনেকৈ দেখুৱাইছোঁ কেনেকৈ খুৱাওঁ। এতিয়া আমি কি খাম? এইটো কি তোমাৰ? এইটো ডিথিমছফৰ্ট। এইটো কি হয়? ভিটামিন ডি, হয়নে? এইটো ভিটামিন ডি, এইটো ডক্টৰে দিছে। এইটো কিহৰ কাৰণে জানা? হাড়ৰ কাৰণে। তোমাৰ মানে হাড়টো টান হ'ব। এইটো লোৱা। এনেইতো আগতেতো ৰ'দ ল'বলৈ দিয়ে ন, ৰ'দত থ'ব লাগে ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱা, কিন্তু আজিকালি তেনেকুৱা টাইমেই নাথাকে ল'ৰা ছোৱালী ৰ'দত লৈ বহি থাকিবলৈ। কিন্তু মই মানে 2 ml মান লৈ লৈছোঁ। 2 ml মান লৈ পেলাই তাইক মই এনেকৈ মুখত লগাই চটুৱাই থাকিম। চাম তাইটো এইটো কি, এইটো কি, এইটো কি, তাই খাবৰ কাৰণে মানে হেঁপাহ কৰিব। এইটো কি, এইটো কি খাইছোঁ আমি, এইটো কি, এইটো কি, মুখখন উলিয়াই দিব না কৈ দিব তাই মানে একদম কি খাওঁ কৈ দিয়া। তাৰপৰা লাষ্টত দিয়া খাই দিয়া। কি খালোঁ মজা। তাই পাত্তাই নাপালে, মুখখন ভিতৰত ভৰাই দিলোঁ, টিপি দিলোঁ, তাই গমেই নাপালে, খাই দিলে। আগতে মানে তাই কেনেকৈ দিওঁ ন, তাই একদম যেনেকৈ গোটেই মুখে দিওঁ ন, উলিয়াই দেখুৱাই একো লাভেই নহয়। আৰু খাই দিয়া। এনেকৈ মুখত লগাম, এনেকৈ দিম, অকণমান লগাই দিম, আকৌ উলিয়াই দিম। তাৰপৰা লাষ্টত চাওঁ এটা কি, এইটো কি খাই দিলা মজা। তাই পাত্তাই নাপালে, খাই দিলা। পাত্তাই নাপালা ন। বহি আছা তুমি এতিয়া? তোমাক বহাই থৈছে এনেকৈ? কাম কৰা চাই আছা? অঁ, কাম কৰা চাই আছা? চাই থাকা দেই। আমাৰ বেটীৰ খোৱাৰ ষ্টাইল। মই উঠি গ'লেই তাই গম পায়, সেইকাৰণে গাৰুটো উঠাই থৈছোঁ ভৰিটো। তাই সৰিয়হৰ গাৰুত শুৱে। গাৰুটো হেৰি অলপমান লেট্ৰিন লাগিলে তাই ধুই দিছোঁ, এতিয়া শুকুৱাই নাই। এইকেইদিন এনেকুৱাকৈ খুৱাইছোঁ, গাৰু নিদিয়াকৈ। আৰু তাইৰ ভৰিত কিবা ক'লা এনেকুৱা এডোখৰ চিন আছে, মানে অকণমান ক'লা নিচিনা। এইখিনি মানে ক'লা অলপ, তুলসীও নহয়, কিন্তু এনেকুৱা চিন এটা তাই ইমানখিনি হাততো আছে, কি নাজানো আৰু। তাই চকুত সোমাই থকা সৰিয়হৰ গুটিটো ওলালে মোৰ এতিয়াহে মানে মনটো শান্তি লাগিছে। যেতিয়া মই আজি 10 দিনমান হ'ল সোমোৱা, মইতো মাজে মাজে দেখি থাকোঁ, কিন্তু মই যেতিয়া ওলাব লওঁ তেতিয়া মানে তাই এনেকৈ যদি উলিয়াই লওঁ তেতিয়া তললৈ সোমাই যায়, নহ'লে চাদৰে যদি এনেকৈ আনিবলৈ যাওঁ তেতিয়া আকৌ ভিতৰত মানে ছাইডত যায়গৈ। তেনেকৈ মই দেখা নাছিলোঁ, ভাবিলোঁ কান্দোতে চাগে চকুৰ পানী লগত ওলাই গ'ল, আই ড্ৰপো দি দিলোঁ। কিন্তু আজি হঠাৎ দেখিতো মোৰ ভয় লাগি গ'ল। তাৰপৰা লগে লগে ডক্টৰৰ প্ৰেছক্ৰিপশ্যনখন চালোঁ, তাত ডক্টৰৰ নাম্বাৰ নাই, বেবী ডক্টৰ। তাৰ দেউতাকৰ ওচৰলৈ লৈ গ'লোঁ। দেউতাকে কি কৰিছে, দেখুৱালোঁ আৰু একদম চুকত আছিলে। তাৰ দেউতাকে একদম টৰ্চ মাৰি এইখিনি এনেকৈ টানিলে আৰু এই তলত টানিলে, এনেকৈ টানি দিলে। তাই মানে চকুটো টিপিয়াই দিলে, তেতিয়া গুটিটো অকণমান ইমানখিনি গুচি আহিলে। মই লগালগ আঙুলিয়ে মিলিকৈ টানি দিলোঁ, ওলাই গ'ল। তেতিয়াহে মোৰ শান্তি। ইমান টাইট সৰিয়হৰ গুটিটো মানে একদম কোমল হৈ গ'ল, তেনেকুৱা। এইখিনিতে মোৰ এটা কথা মানে নিজে ভাবিছোঁ। এতিয়া মইতো বেছি ভিডিঅ'ৰ মানে যিকেইটা ভিডিঅ' মোৰ এতিয়ালৈকে চোৱা হৈছে, মই ভিডিঅ'তে ৰেকৰ্ডিং কৰিছোঁ। যিখিনি সময়ত মই মোৰ বেডৰুমত থাকোঁ, দৰ্শিতা আৰু মই একেলগে থাকোঁ, য'তেই বাহিৰত গৈছোঁ বা দুজনী একেলগে থকা সময়তে মই ভিডিঅ'টো বনাইছোঁ। এতিয়া বাকীখিনি সময়টো গোটেই এনি টাইম ভিতৰত নাথাকোঁ ন, বাহিৰতো কিছুমান কাম কৰোঁ, ক'ৰবাত যাওঁ, আৰু ঘৰৰ বহুত কাম থাকে, পাকঘৰৰ কাম থাকে, বাহিৰৰ কাম থাকে। এইবোৰ মই দেখুওৱা নাই মানে এইবোৰ মেমৰি একো ৰখা নাই। এটা কথা মানে ভাবিছোঁ, এতিয়া মই সাধাৰণ এইখিনি ভিডিঅ' কৰি থাকোঁতে মোৰ কেতিয়াবা এনেকুৱা লাগি যায় মানে মোবাইল মেনিয়া নিচিনা লাগি যায় মোৰ নিজকে। মই মোবাইলটো তাই শুলেও মই ভিডিঅ' কৰিছোঁ, তাই খালেও ভিডিঅ' কৰিছোঁ, তাই খেলিলেও ভিডিঅ' কৰিছোঁ। মই এইখিনিতে এটা কথা মনলৈ আহিছে, মানে এনেই ফুৰিবলৈ যোৱা কথাটো বেলেগ, যে ৰাতিপুৱাৰ পৰা উঠি মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, মই এনেকৈ আছোঁ। ভিডিঅ'বোৰ কেনেকৈ কৰে বাৰু? মানে মোবাইলটো দেখোন এনি টাইম হাতত লৈ থাকিব লাগিব, আৰু এনেকুৱা হয় চব শ্ব' অফ কৰাৰ আগতে হ'ব ন, মানে ৰিয়েল যেন একোৱেই নাথাকিব। এতিয়া
মই মোৰ ভিডিঅ'বোৰ মই যদি পিছলৈ তেনেকুৱা মই যি কৰিছোঁ চব মানে ৰেকৰ্ডিং কৰি গৈছোঁ, এইটো যদি পাৰোঁ মই কৰিম, কিন্তু এনে কৰিব লগা বুলি ইমান নাভাবোঁ আৰু। পোৱালি, এইজনী আমাৰ পোৱালি ন, তুমিয়ে মই ভিডিঅ' বনাইছোঁ, চেনেলটো তোমাৰ মোৰ, গতিকে তোমাৰ মোৰ ভিডিঅ'ই বেছিকৈ দিম ন, তুমি মই থকা। আৰু বাকীসকল থকা, এতিয়া মই যদি মোবাইলটো এনেকৈ লৈ যাওঁ, এয়া আমাৰ মায়ে এইটো কৰিছে, এয়া মোৰ দেউতাই এনেকুৱা কৰিছে, মোৰ এয়া হাজবেণ্ড এইটো কৰিছে, সেইটো বেয়া পায় ন।